নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে এএলএ লাইভ ষ্টুডিঅত মই দৰ্শনা বৰা বিশ্বৰ জনসংখ্যা ক্ৰমাৎ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে জনসংখ্যাৰ এই অনিয়ন্ত্ৰিত বৃদ্ধিয়ে বিশ্বৰ অৰ্থনৈতিক সামাজিক পৰিৱেশগত আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহত গভীৰ প্ৰভাৱ পেলাবলৈ ধৰিছে এই বিষয়টোৰ ওপৰত জনসাধাৰণক সচেতন কৰিবৰ বাবে প্ৰতি বছৰে আজিৰ দিনটোত অৰ্থাৎ 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস পালনৰ ব্যৱস্থা আৰম্ভ হৈছিল 1989 চনত 1987 চনৰ 11 জুলাইত পৃথিৱীৰ জনসংখ্যা প্ৰায় 500 কোটিত উপনীত হৈছিল 5 বিলিয়ন ডেৰ সময়ত জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্নিং কাউন্সিলে 11 জুলাইক বিশ্ব জনসংখ্যা দিৱস ৰূপে স্বীকৃতি দিয়ে প্ৰতি বছৰে এই দিৱসৰ বাবে এটা বিশেষ বিষয় নিৰ্ধাৰণ কৰা হয় বিশ্বৰ জনসংখ্যাৰ ৰূপৰেখা যদি চোৱা হয় তেতিয়া হলে দেখা যায় যে 221 বছৰ আগে 1804 চনত বিশ্বৰ জনসংখ্যা আছিল 100 কোটি আৰু প্ৰায় 123 বছৰ পাছত 1927 চনত এই জনসংখ্যা বাঢ়ি গৈ হৈছিল 200 কোটি 1960 চনত 33 বছৰৰ ভিতৰতে জনসংখ্যা হৈছিল গৈ 300 কোটি ইয়াৰ পাছত বৃদ্ধিৰ গতি অতি তীব্ৰ হৈ আহিছিল 15 বছৰ পাছতে 1975 চনত বিশ্বৰ জনসংখ্যা হৈছিল গৈ 400 কোটি আৰু মাত্ৰ 12 বছৰৰ ভিতৰতে 1987 চনত আৰু 100 কোটি যোগ হৈ বিশ্বৰ জনসংখ্যাই 500 কোটিৰ ঘৰ চুইছিলে নতুন শতিকাৰ ঠিক আগে আগে 1999 চনত হৈছিল গৈ 600 কোটি আৰু 2012 চনত এই সংখ্যা উপনীত হৈছিল 700 কোটি সম্প্ৰতি বিশ্বৰ জনসংখ্যা এনে গতিত বৃদ্ধি পাইছে যে 2025 চনৰ 7 জুলাইলৈকে মুঠ জনসংখ্যা হৈছে গৈ 806.19 কোটি এই জনসংখ্যাৰ এটা বৃহৎ অংশ হ'ল ভাৰতৰ ইতিমধ্যে ভাৰতে জনসংখ্যাৰ দিশত চীনক চেৰ পেলাই শীৰ্ষস্থানত উপনীত হোৱাৰ উপক্ৰম হৈছে বিশ্ব জনসংখ্যা দিৱসৰ মূল উদ্দেশ্য হ'ল জনসংখ্যা বৃদ্ধি সংক্ৰান্ত সমস্যা সম্পৰ্কে জনসাধাৰণক অৱগত কৰা পৰিয়াল পৰিকল্পনা লিংগ সমতা মাতৃত্বকালীন স্বাস্থ্য আদিৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰা বিকাশৰ সৈতে জনসংখ্যা বৃদ্ধিৰ সামঞ্জস্য ৰক্ষাৰ প্ৰয়োজনীয়তা প্ৰতিপন্ন কৰা অসমতো এই বিশ্বজোৰা চিন্তাধাৰাৰ অংশ হিচাপে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ৰাজ্যখনত জনসংখ্যা বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ তুলনামূলক অধিক বিশেষকৈ নিম্ন স্বাস্থ্য শিক্ষাৰ অভাৱ দাৰিদ্ৰতা ইত্যাদিয়ে এই সমস্যাটোক অধিক জটিল কৰি তোলে অসম চৰকাৰ তথা বিভিন্ন এনজিঅ আৰু স্বাস্থ্য সংস্থাই এই দিনটোত বিভিন্ন সচেতনতা কাৰ্যসূচী ৰূপায়ণ কৰে যেনে গাঁও পৰ্যায়ৰ স্বাস্থ্য শিবিৰ পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় সভা লিংগ সমতা আৰু মাতৃ শিশু স্বাস্থ্য বিষয়ে বক্তৃতা বিশ্ব জনসংখ্যা দিৱস আৰু ইয়াৰ তাৎপৰ্য সম্পৰ্কে পদ্মশ্ৰী সন্মানেৰে বিভূষিত বিশিষ্ট চিকিৎসক ডক্টৰ ইলিয়াছ আলীয়ে এএলএ লাইভৰ আগত এইদৰে কয় আজি বিশ্ব জনসংখ্যা দিৱস সমগ্ৰ বিশ্বতে বিশ্ব জনসংখ্যা দিৱস বা পপুলেশ্যন দিৱস পালন কৰা হৈছে আজি বিশ্বৰ জনসংখ্যা হৈছে গৈ 800 কোটিতকৈ অধিক আৰু ভাৰতবৰ্ষৰ জনসংখ্যা আজি প্ৰায় 140 কোটি ঠিক তেনেদৰে অসমৰ জনসংখ্যা 3 কোটি 30 লাখতকৈ বৃদ্ধি পাইছে আমি যদি 10,000 বছৰ পিছলৈ যাওঁ তেনেহ'লে আমি গম পাম যে গোটেই পৃথিৱীখনৰ জনসংখ্যা আছিল মাত্ৰ 80 লাখৰ পৰা 1 কোটি আমাৰ বিশ্বত আজি জনসংখ্যা হৈছে গৈ 800 কোটি যি ধৰণৰ জনসংখ্যা বৃদ্ধি হৈ আছে এই জনসংখ্যা বৃদ্ধিয়ে পৃথিৱীলৈকে বিপদ কঢ়িয়াই আনিছে আমি যদি চাওঁ বিশেষকৈ ক্লাইমেটৰ ক্ষেত্ৰত বৈজ্ঞানিকবিলাকে ক'ব খোজে যে এই যে ক্লাইমেটিক চেঞ্জ হৈছে এনভাইৰনমেণ্টেল চেঞ্জ হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ হৈছে অত্যন্ত গৰম হৈছে
সাগৰৰ বুকু উফন্দি উঠিছে ইয়াৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধি আৰু বৰ্ধিত জনসংখ্যাৰ কাৰণে পৃথিৱীৰ হাবি বন সেইবোৰ কাটিব লগা হৈছে সেইবোৰ উচ্ছন হৈ গৈছে আৰু পৃথিৱীৰ পৰা আমাৰ যিবিলাক আপুৰুগীয়া চৰাই চিৰিকটি আছিল পশু পক্ষী আছিল লাহে লাহে অন্তৰ্ধান হৈ গৈছে জনসংখ্যা নিয়ন্ত্ৰণ যদি আমি কৰিব নোৱাৰোঁ তেনেহ'লে পৃথিৱীলৈকে অতি সোনকালে এজন বিখ্যাত বৈজ্ঞানিক ষ্টিফেন হকিন্সে কৈছিল যে 100 পৰা 200 বছৰৰ ভিতৰত পৃথিৱী মৰুভূমিত পৰিণত হ'ব তেতিয়া বৰষুণ নহ'ব গছ গছনি নাথাকিব জীৱ জন্তু নাথাকিব সেইকাৰণে তেওঁ কৈছিল বৈজ্ঞানিকসকলক তেওঁ আহ্বান জনাইছিল তোমালোকে পৃথিৱীৰ অন্য গ্ৰহলৈকে আমাৰ মানুহবোৰক আমাৰ জন্তুবোৰক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা কাৰণ বিশ্ব এক ভয়ংকৰ পৰিস্থিতিৰ ফালে আগবাঢ়িছে এই ভয়ংকৰ পৰিস্থিতিৰ অন্যতম কাৰণ হ'ল জনসংখ্যা বিস্ফোৰণ আমি যদি ভাৰতবৰ্ষত চাওঁ ভাৰতবৰ্ষত 1900 চনত কেৱল 25 কোটি মানুহ আছিল সেই জনসংখ্যা বৃদ্ধি গৈ 1960 চনত হ'ল প্ৰায় 60 কোটি তাৰ পিছত লাহে লাহে জনসংখ্যা বৃদ্ধি হৈ আজি হৈছে 140 কোটিতকৈ বৃদ্ধি যি হাৰত জনসংখ্যা বৃদ্ধি হৈ আছে আমি হয়তো কিছুদিনৰ পিছতেই আমি চীন দেশক চেৰাই গৈ পৃথিৱীৰ ভিতৰতে জনবহুল দেশ হিচাপে পৰিণত হ'ম জনসংখ্যা বৃদ্ধিয়ে আমাৰ যিটো নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে এই নিবনুৱা সমস্যাই আমাক এক ভয়ংকৰ পৰিস্থিতিৰ ফালে লৈ গৈ আছে আমি যদি আমাৰ যিবিলাক সতি সন্ততি আছে তেওঁলোকক আমি স্বাৱলম্বী কৰিব নোৱাৰোঁ তেওঁলোকক ভালকৈ শিক্ষিত কৰি তুলিব নোৱাৰোঁ তেওঁলোকক যদি চাকৰি দিব নোৱাৰোঁ তেনেহ'লে ভাৰতবৰ্ষক এক সামাজিক বা ৰাজনৈতিক উত্থান পতনৰ সৃষ্টি হ'ব পাৰে ঠিক তেনেকৈ আমাৰ যদি পৰিৱেশৰ কথা মই ইতিমধ্যে কৈছোঁ পৰিৱেশো লাহে লাহে বিনষ্ট হৈছে আৰু এটা ডাঙৰ কথা হৈছে কি আমাৰ মানুহবোৰ লাহে লাহে চহৰলৈকে আহিছে চহৰৰ যিটো অৱস্থা হৈছে আজি আমাৰ গুৱাহাটী মহানগৰীৰ অৱস্থাৰ ফালে দেখিব যে গোটেই যান বাহন দ্ৰুতগতিত বাঢ়ি গৈছে মানুহৰ সংখ্যা দ্ৰুতগতিত গৈছে সেইধৰণে আমাৰ ৰাস্তা পদূলি বাঢ়ি যোৱা নাই সেইদৰে আমাৰ যিবিলাক জাবৰ নিষ্কাশনৰ ব্যৱস্থা আমি গঢ়ি তুলিব পৰা নাই ইয়ে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে যিয়ে আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে সেয়ে আমি ভাবোঁ যে জনসংখ্যা নিয়ন্ত্ৰণ কৰাৰ কাৰণে চৰকাৰে হওক বা আমি সকলোৱে প্ৰচেষ্টা চলোৱা উচিত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছে আৰু ইতিমধ্যে আমি দেখিছোঁ গাঁৱে ভূঞে এই প্ৰচেষ্টাৰ দ্বাৰা মানুহে জনসংখ্যা নিয়ন্ত্ৰণৰ ফালে আগবাঢ়ি আছে বিভিন্ন দেশত পপুলেশ্যন বৃদ্ধি হৈছে উদাহৰণস্বৰূপে ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধি হৈ আছে এডুকেশ্যন ইজ দ্য বেষ্ট কণ্ট্ৰাচেপ্টিভ মই আকৌ কৈছোঁ এডুকেশ্যন ইজ দ্য বেষ্ট কণ্ট্ৰাচেপ্টিভ মানে শিক্ষাই হয় উত্তম গৰ্ভ নিৰোধক ব্যৱস্থা যেতিয়া শিক্ষিত হ'ব মানুহবোৰ তেতিয়া নিজে নিজে কি জনসংখ্যা নিয়ন্ত্ৰিত হৈ আছে উদাহৰণস্বৰূপে মই এটা চাইণ্টিফিক ডাটা দিব বিচাৰিছোঁ লেটিন আমেৰিকাত এটা ষ্টাডি কৰা হৈছিল প্ৰাইমাৰী স্কুললৈ যোৱা ছোৱালী এজনী প্ৰাইমাৰী স্কুল পাছ কৰা ছোৱালী এজনী আৰু এজনী ছোৱালী কোনোদিন স্কুললৈ যোৱা নাই দেখা গৈছিল যে যিজনী ছোৱালী প্ৰাইমাৰী স্কুল পাছ কৰিছে তেওঁৰ জীৱনকালত সন্তানৰ হাৰ হৈছে 4টা আৰু যিজনী ছোৱালী কোনোদিনে স্কুলৰ যোৱা নাই তেওঁৰ হৈছে 6টাকৈ ঠিক তেনেকৈ ইয়েমেনত এটা ষ্টাডি কৰা হৈছিল হায়াৰ শ্ৰেণী লেভেলত গ'লে কেইটা সন্তান হয় দেখা গৈছিল যে যিবিলাকে হায়াৰ শ্ৰেণী লেভেললৈকে পঢ়া শুনা কৰিছে তেওঁৰ মাত্ৰ 2টা হয় সেইকাৰণে আমি বাৰ মানুহৰ মাজত লৈ গৈছিলোঁ এডুকেশ্যন ইজ দ্য বেষ্ট কণ্ট্ৰাচেপ্টিভ এডুকেটেড কৰক বিশেষকৈ আমি নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব দিছিলোঁ যদি আমি নাৰীসকলক শিক্ষিত কৰিব পাৰোঁ আমাৰ ছোৱালীবিলাকক শিক্ষিত কৰি তুলিব পাৰোঁ তেনেহ'লে জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন ব্যৱস্থা আছে তাৰে যিমান ব্যৱস্থাবিলাকৰ কাৰণে পইচা খৰচ কৰিব সেইবোৰ নকৰিলেও হ'ব কাৰণ আমি দেখিছোঁ ছোৱালীবিলাক যেতিয়া শিক্ষিত হৈ যায় হায়াৰ শ্ৰেণী লেভেললৈ আমি তেওঁলোকক ৰাখিব পাৰোঁ তেতিয়াহ'লে তেওঁলোকৰ বয়সটো বাঢ়ি যায় আদাৰৱাইজ তেনেকৈ ছোৱালীবিলাক সোনকালে বিয়া দিয়ে গাঁৱে ভূঞে আৰু আন এটা কথা হ'ল তেওঁ মানে এম্পাৱাৰ্ড হৈ যায় এম্পাৱাৰ্ড তেওঁ জানে কেনে জনসংখ্যা নিয়ন্ত্ৰণৰ কি ব্যৱস্থা লাগে তেওঁলোকে পঢ়া শুনা কৰে বা মোবাইলতো তেওঁলোকে দেখে বা কেতিয়াবা মেলা মিটিঙতো সেইবোৰ কথা শুনে সেইকাৰণে তেওঁ এম্পাৱাৰ্ড হৈ যায় আৰু তেওঁলোকে এম্পাৱাৰ হোৱাৰ লগে লগে তেওঁলোকে ডিটাৰমিন কৰিব পাৰে যে মোৰ কেইটা সন্তান হ'ব লাগিব এটাই হ'ব নে দুটাই হ'ব সেইকাৰণে হায়াৰ শ্ৰেণী লেভেললৈকে আমি যদি ছোৱালীবিলাকক শিক্ষিত কৰি তুলিব
পাৰোঁ তেতিয়া আমাৰ দেশৰ জনসংখ্যা নিয়ন্ত্ৰণ শীঘ্ৰে হ'ব। বিশ্ব জনসংখ্যা দিৱস কেৱল এটা দিৱস নহয়, ই হৈছে এটা সচেতনতা অভিযান। এই দিৱসৰ জৰিয়তে সমাজৰ প্ৰতিজন নাগৰিককে জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ ফলাফল সম্পৰ্কে গভীৰভাৱে চিন্তা কৰিবলৈ প্ৰেৰণা যোগায়।